লেংডন ফাউণ্ডেশ্যন জন্ম হৈছিল আজি 3 বছৰৰ আগতে। আমি গুণীজ্ঞানী ব্যক্তিসকলৰ লগত জ্যেষ্ঠজনৰ লগত আলোচনা কৰি এই লেংডন ফাউণ্ডেশ্যনটো আগুৱাই নিবলৈ বিচাৰিছিলোঁ। আৰু লেংডন ফাউণ্ডেশ্যনৰ লক্ষ্য আৰু উদ্দেশ্য আছিল সামাজিক, সাংস্কৃতিক, শৈক্ষিক। আমি সামাজিকভাৱে কিছু কাম কৰিছোঁ। আপোনালোকে নিশ্চয় মোৰ লগত যিসকল ফেচবুকত আছে সকলোৱে নিশ্চয় অৱগত। আমি শদিয়ালৈকে গছপুলি ৰুবলৈ গৈছোঁ। ইয়াত সন্মানীয় বিতুমণি গোস্বামী ডাঙৰীয়াই কৈছে, তেখেত জ্যোতি চিত্ৰবনৰ তেখেত কৰ্মৰত, তেখেতে দেখিছে আৰু তেখেতে আমাৰ লগত নিজেই আমি গছপুলি ৰোৱাৰ পাছত তাত আমি চাফ চিকুণ কৰোঁ, পুলিটো যত্ন লওঁ। আমাৰ সকলো লেংডন ফাউণ্ডেশ্যনৰ সদস্যসকলে, জ্যেষ্ঠসকলে মোক পৰামৰ্শ দিয়ে আৰু তেখেতলোকৰ পৰামৰ্শতেই আমি লেংডন ফাউণ্ডেশ্যন আগুৱাই গৈছোঁ। আজি IITৰ পৰা আহিছে ডক্টৰ লুকুমণি বৰা ডাঙৰীয়া, আজি আমাৰ ডক্টৰ মনোৰঞ্জন বৰগোহাঁই ছাৰ, এই বয়সতো হৰেণ বৰগোহাঁই ডাঙৰীয়া, এই বয়সতো তেখেতলোকে এই অনুষ্ঠানটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। সেইবাবে তেখেতলোকক মই অন্তৰৰ কোণৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অনুষ্ঠানটি সামাজিক আৰু সাংস্কৃতিক মই কৈছোঁৱেই। আমি সামাজিকভাৱে আকৌ কৈছোঁ, শদিয়ালৈকে আমি গছপুলি ৰুবলৈ গৈছোঁ। আমি কি কৰিছোঁ আমি চমুকৈ আপোনালোকৰ আগত মই দাঙি ধৰিব বিচাৰিছোঁ, আপোনালোকে জনা প্ৰয়োজন আছে। লেংডন ফাউণ্ডেশ্যনে 31/1/2023 পাঠাকু বাইলুং গাঁৱৰ মানে শিৱসাগৰ বকতাত কণ কণ ছাত্ৰ ছাত্ৰীসকলক প্ৰায় 200খন গ্ৰন্থ আমি তাত বিলাইছোঁ। বুৰঞ্জী লগতে উপন্যাস কণ কণ ভাইটি ভণ্টিসকলৰ। 4/2/2023 শুক্ৰেশ্বৰ মন্দিৰৰ সমীপত আমি অঘৰীক খাদ্য আৰু বস্ত্ৰ বিতৰণ কৰিছোঁ। 11/2/2023 গণেশগুৰি উলুবাৰী পদপথত থকা 100জন লোকৰ মাজত খাদ্য বিতৰণ আমি কৰিছোঁ। 12/2/2023 কাহিলীপাৰা পাৱাৰ হাউচ লাল গণেশ ৰাস্তাত যি অঘৰী কুকুৰ আছিল, জীৱ জন্তুকো আমি খাদ্য বিলাইছোঁ। 19/2/2023 কাহিলীপাৰাত চেনে বিদ্যা আৱাসত আইতাসকলক মনোৰঞ্জন দিবৰ বাবে আমি এজন গায়কক মাতিছোঁ আৰু তাত আমি মনোৰঞ্জনৰ অনুষ্ঠান পাতিছোঁ। 5/6/2023 বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জ্যোতি চিত্ৰবন আমি গছপুলি ৰোপণ কৰিছোঁ। 8/2/2023 জ্যোতি চিত্ৰবনত ৰোৱা গছপুলিসমূহ আমি সাৰ পানী দি যত্ন লৈছোঁ। 2/8/2023 লেংডন বাটা আলোচনী উন্মোচন। 20/8/2023 শিৱসাগৰ জিলা বকতা পাঠাকু নৱজ্যোতি প্ৰাথমিক স্কুলৰ চৌহদত তাত দুয়োকাষে নিম গছৰ পুলি আমি ৰোপণ কৰিছোঁ। ইতিমধ্যে সেই গছপুলি 15 ফুট ডাঙৰ হৈছে, আপোনালোকে সকলোৱে ভাল পাব শুনি। 1/9/2023 শিৱসাগৰ জিলা বকতা পাৰিজাত চতখোৱাৰ পথত দুয়োকাষে গছপুলি ৰোপণ, নিম গছৰ পুলি। 2/9/2023 শদিয়া পদুমফুলা 150 জোপা গছপুলি ৰোপণ। মোৰ লগত গৈছিলে উপদেষ্টা হৰেণ বৰগোহাঁই ডাঙৰীয়া, সকলোৱে হাত চাপৰি দিব, এই বয়সতো মোৰ লগত শদিয়ালৈকে গৈছে। 17/9/2023 জ্যোতি চিত্ৰবনৰ অমৃত বৃক্ষক আন্দোলনৰ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। 8/10/2023 দক্ষিণ গাঁও চাইকেল টেক গছপুলি ৰোপণ। চাইকেল টেকত যি গছপুলি আছে এতিয়া কমচে কম 20 ফুট ওখ হৈছে, তাত আমি যত্ন লওঁ। 15/10/2023 লেংডন বাতৰি কাকতৰ প্ৰথম সংখ্যা উন্মোচন। ক'বলৈ পাহৰিছিলোঁ, লেংডন ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখন লেংডন বাতৰি কাকত জন্ম হৈছিল। বিজ্ঞজনৰ, জ্যেষ্ঠজনৰ উপদেশত আমি এখন বৌদ্ধিকভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতলোকৰ প্ৰচেষ্টাত আমাৰ যিসকল লেংডন ফাউণ্ডেশ্যনৰ ইয়াত কাৰ্যকৰ্তা আছে, বিষয়ববী আছে, সকলো ত্যাগৰ ফলত এখন লেংডন বাতৰি কাকত জন্ম হৈছিল। এতিয়া সেই বাতৰিখন লেংডন ৰূপে আমি প্ৰচাৰ কৰিছিলোঁ, কিন্তু পৰৱৰ্তী পৰ্যায়ত আমি RNI পাবলৈ সক্ষম হ'লোঁ আৰু সেইবাবেই আমি এতিয়া লেংডন বাতৰি নামে প্ৰকাশ কৰিলোঁ। ইয়াৰ পিছত 19/10/2023 মালিগাঁৱৰ কালীবাৰী দুৰ্গা পূজাত আৰ্ট প্ৰতিযোগিতা লগতে বঁটা বিতৰণী সভা আমি কৰিছোঁ লেংডন ফাউণ্ডেশ্যনে মালিগাঁৱৰ, তাতো আমি গৈছোঁ। 29/10/2023 জ্যোতি চিত্ৰবনত ৰোৱা গছপুলিসমূহ সাৰ পানী দি যত্ন লোৱা হয়। 24/11/2023 দীঘলী পুখুৰী পাৰৰ শ্বহীদ উদ্যানত লাচিত দিৱস উদযাপন। 2/12/2023 দিছপুৰ প্ৰেছ ক্লাবত চুকাফা দিৱস উদযাপন। 11/12
2023 অসম মেঘালয় সীমান্তত গড় ভঙা পাৰিজাত একাডেমী ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোকসকলৰ মাজত বস্ত্ৰ বিতৰণ। মোৰ লগত মুখ্য উপদেষ্টা জ্যেষ্ঠ তেখেত উপদেষ্টা তেখেতলোক গৈছে। আমি সকলো সদস্যসকল গৈ তাত আমি বস্ত্ৰ বিতৰণ কৰিছোঁ। লেংডন ফাউণ্ডেশ্যনে 11/12/2024 মহানগৰ কাহিলীপাৰা নৰকাসুত বসবাস কৰা এগৰাকী 70 বছৰীয়া আইতাক অকলশৰীয়া বৃদ্ধা আমি বিচনা দিছোঁ, ব্লেংকেট দিছোঁ। আমাৰ শান্তনু বৰগোহাঁই ডাঙৰীয়া আছে, শ্বিলঙৰ পৰা আহি তেখেতে আমাক যোগান ধৰিছে। ডক্টৰ মনোৰঞ্জন বৰগোহাঁই ছাৰ এখন বিচনা বেডিং দিছে। আমি সেইখিনি গৈ লেংডন ফাউণ্ডেশ্যনৰ সদস্যসকলে আমি গৈ তাত দি থৈ আহিছোঁ বৃদ্ধাগৰাকীক। আজি সেই বৃদ্ধাগৰাকীয়ে ঠাণ্ডা দিনত আপোনালোকে লক্ষ্য ৰাখিব পকাত হৈছিল, মই নিজে চাইছোঁ। আমি গৈ সেই পকাত হোৱা ব্যৱস্থা আমি কৰি দিছোঁ, বিচনাত হোৱা ব্যৱস্থা আমি কৰি দিছোঁ লেংডন ফাউণ্ডেশ্যনে সকলোৱে। 15/1/2024 কৰ্তব্যৰত আৰক্ষী আমি যিসকল বিহুত ঘৰলৈ যাবলৈ নাপায় তেখেতলোকক আমি ভোগালী জলপান আৰু এখন ফুলাম গামোচা, অসমীয়া স্বাভিমান এখন গামোচাই তেখেতলোকক সম্বৰ্ধনা জনাইছিলোঁ। আৰু গণেশগুৰি জনতা ভৱনৰ সন্মুখত আমি তেখেতলোকক জলপান বিতৰণ কৰিছিলোঁ। 25/2/2024 চাফাই অভিযান হুৰজনগৰ উদালবাক্কা মোৰ ঘৰৰ সন্মুখত। 14/4/2024 লেংডন বাতৰি পৰ্টেল উন্মোচন। আজি যে আপোনালোকে এই অনুষ্ঠানটিত লৈ আহিছে, এই যে পৰ্টেল দেখিছে সাধকৰ পৃথিৱী, মনৰ পৃথিৱী, জ্যেষ্ঠজনে কৈছে ইয়াত আমি এজনক সাক্ষাৎ লৈছিলোঁ, আপোনাক যে হহুৱালে, আপোনালোকে ফূৰ্তি পালে। সন্মানীয় অতুল পাচনি ডাঙৰীয়া মোৰ মনৰ পৃথিৱী অনুষ্ঠানলৈ তেখেত গৈছে। তেখেতৰ আজি তাৰিখত ভিউৱাৰ্ছ হৈছে 10K, 10,000 মানুহে এতিয়ালৈকে চাইছে। পৰ্যায়ক্ৰমত 1 মিলিয়ন হ'ব বুলি আশা কৰিছোঁ। আমাৰ অনুষ্ঠানটি চালুকীয়া হৈ আছে, আমি 2 মাহ হৈছেহে খোলা। সেইবাবে আপোনালোকে সকলোৱে লেংডন বাতৰিক আপোনালোকে ফেচবুকত ফলোৱাৰ্ছ হৈ যাব। 16/4/2024 বৃদ্ধা আইতাসকলক ৰঙালী বিহুত জলপান আমি বিলাইছোঁ। 12/5/2024 নিম গছ পুলি ৰোপণ ৰূপনগৰ পুলিচ ৰিজাৰ্ভ চৌহদত আমাৰ আছে সন্মানীয় কমলাকান্ত ডাঙৰীয়া, তেখেতৰ নেতৃত্বত লেংডন ফাউণ্ডেশ্যনে নিম পুলি ৰোপণ কৰিছে। আৰু সকলোৱে হাত চাপৰি দিয়ক, তেখেতে যত্ন লৈ আজি লেংডন যি গছ পুলি নিম পুলি 4 ফুট ওখ হৈছে, মই সিদিনা চাই আহিছোঁ। 5/6/2024 বিশ্ব পৰিৱেশ দিৱসত নিম গছ পুলি ৰোপণ উদালবাক্কা জনজাতি যুৱ পৰিষদ খেলপথাৰত আমাৰ সন্মানীয় উপদেষ্টা আছিল, আমি 2জনমান সদস্য আছিলোঁ, দীনেশ কুমাৰ আছিল, আমি সকলোৱে আছিলোঁ। এইখিনি বক্তব্য বেছি দীঘলীয়া কৰিব খোজা নাই, যিহেতু সময় আমি 4টা হ'লে এতিয়া আমি 2জনমানক মাথো সম্বৰ্ধনা দিম, তাৰপিছত এই অনুষ্ঠানটি সামৰিম। এই কথাখিনি এইবাবেই ক'লোঁ আপোনালোকক যে লেংডন ফাউণ্ডেশ্যন এই অনুষ্ঠানটি ক'ত কিয় বিখ্যাত সেইবাবে আপোনালোকে জনা প্ৰয়োজন আছিল, আৰু সেইবাবে আপোনালোকক মই আজি অৱগত কৰিলোঁ। বিশেষ আজি মই দীঘলীয়া ভাষণ দিব বিচৰা নাই, লেংডন ফাউণ্ডেশ্যনৰ বিষয়লৈ আপোনালোকৰ আগত অৱগত কৰিছোঁ। যিহেতু আজি দিহানাম প্ৰতিযোগিতা আমি আয়োজন কৰিছিলোঁ, আধ্যাত্মিকতা অনুষ্ঠানে এখন সমাজক ভক্তিভাৱ সৃষ্টি কৰে আৰু ভক্তিভাৱে সন্মান যোগায়। আৰু আজি আপোনালোকে দেখিছে একাংশ যুৱ প্ৰজন্মই সন্মান কৰিব নজনা হ'ল। এজন শিক্ষকক শিৱসাগৰত সিদিনা সন্মান ভয় ভাৱ নথকাৰ বাবে এই পৃথিৱীৰ পৰা বিদায় দিছে। যেতিয়ালৈকে নিজৰ সন্মান আৰু ভক্তিভাৱ নাথাকিব তেতিয়া কেতিয়াও সন্মান কৰিব নাজানিব আৰু ভয় নাথাকিব, যেতিয়া ভয় থাকিব লাগিব। আমি সৰুতে কি কৰিছিলোঁ যে এজন শিক্ষকক দেখিলে চাইকেলৰ পৰা আমি নামি দিছিলোঁ, কিন্তু আজিকালি সেই দিন উকলি গ'ল, আজিকালি সেই পৰিৱেশ নাই। সেইবাবে এনেধৰণৰ অনুষ্ঠানে আধ্যাত্মিকতা অনুষ্ঠানে আমি একাংশ প্ৰয়াস চলাইছোঁ লেংডন ফাউণ্ডেশ্যনে, যদি পাৰোঁ নতুন প্ৰজন্মক প্ৰেৰণা আৰু উৎসাহ যোগাব পাৰে। আজি আপোনালোকে এই অনুষ্ঠানটিত আহি উপস্থিত হোৱাৰ বাবে আপোনালোকৰ যি প্ৰেৰণা আছে, আপোনালোকৰ যি উৎসাহ উদ্দীপনা আমাৰ সদায় প্ৰয়োজন আছে। আপোনালোকৰ উপস্থিতি আমাৰ সাহস, আপোনালোকৰ উপস্থিতি আমাৰ প্ৰেৰণা। আপোনালোকৰ সাহস আৰু প্ৰেৰণা লৈ আমি লেংডন ফাউণ্ডেশ্যন ভৱিষ্যত দিনত আগুৱাই যাম। ধন্যবাদ।